हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থকা কেইটামান ৰিজনিং প্ৰশ্ন সো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন হৈছে তলৰ শৃংখলাটোৰ খালি ঠাইত কি সংখ্যা বহিব অৰ্থাৎ ইয়াতে এটা শৃংখলা দি থোৱা আছে এই শৃংখলাটোৰ খালি ঠাইত কোনটো সংখ্যা বহিব সেইটো উলিয়াই তলত দি থোৱা অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো টিক কৰিব লাগে এনে ধৰণৰ কোৱেশ্চনসমূহ যেতিয়া এক্সামত আহে তেতিয়া আমি প্ৰথমেই এই কোৱেশ্চনটো খুব গুৰুত্ব সহকাৰে ষ্টাডি কৰিব লাগিব আৰু বুজিবলৈ চেষ্টা কৰিব লাগিব দ্বিতীয়তে এই সংখ্যা শৃংখলাটো কেনেদৰে আগলৈ আগবাঢ়িছে সেই সম্পৰ্কে আমি ভালদৰে ষ্টাডি কৰি ফাইন্ড আউট কৰিবলৈ চেষ্টা কৰিব লাগিব তৃতীয়তে সংখ্যাসমূহৰ মাজত ৰিলেচনবোৰ বাছি উলিয়াব লাগিব এতিয়া কথা হ'ল এই কোৱেশ্চনটো সলভ কৰোঁতে আমি এটা গুৰুত্বপূৰ্ণ ট্ৰিক ব্যৱহাৰ কৰিব পাৰোঁ দৰাচলতে আমি যদি এই সংখ্যা শৃংখলাটো ভালদৰে লক্ষ্য কৰোঁ আমি দেখা পাম যে এই সংখ্যা শৃংখলাটো এটা সংখ্যা এৰি আনটো সংখ্যা আকৌ এটা সংখ্যা এৰি আনটো সংখ্যা এনেদৰে এটা নিৰ্দিষ্ট প্যাটাৰ্ন মেইনটেইন কৰি আগলৈ আগবাঢ়ি গৈছে অৰ্থাৎ এই সংখ্যা শৃংখলাটোত 3 লগত 2 পূৰণ কৰি 6 হৈছে 6 ৰ লগত আকৌ 2 পূৰণ কৰি 12 হৈছে আকৌ 12 ৰ লগত 2 পূৰণ কৰি 24 হৈছে আকৌ 24 ৰ লগত 2 পূৰণ কৰি 48 হৈছে এনেদৰে এই সংখ্যা শৃংখলাটো আগবাঢ়িছে ঠিক একেদৰে 5 ৰ লগত 7 প্লাস কৰি 12 হৈছে আকৌ 12 ৰ লগত 7 প্লাস কৰি 19 হৈছে ঠিক তেনেদৰে আমি যদি 19 ৰ লগত 7 প্লাস কৰো তেন্তে আমি পাই যাম 26 গতিকে আমাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি 26 নেক্সট কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 হৈছে 83:25 দেন 21:2 কি হ'ব হেতু ফাইন্ড আউট কৰি তলত দিয়া অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো টিক কৰিব লাগে এতিয়া কথা হ'ল এই কোৱেশ্চনটো সলভ কৰাৰ গুৰুত্বপূৰ্ণ ট্ৰিকটো হ'ল 83 টোক ভাঙি আমি যদি 8 - 3 কৰো দেন আমি পাই যাও 5 আকৌ 5 টোক স্কয়াৰ কৰিলে আমি পাই যাও 25 অৰ্থাৎ 83 ৰ পৰা 25 টো এনেদৰে ওলোৱা পৰিলক্ষিত হৈছে ঠিক একেদৰে 21 ৰ 2 ৰ পৰা যদি আমি 1 - কৰো দেন আমি পাও 1 আকৌ 1 ক যদি আমি স্কয়াৰ কৰো দেন আমি পাই যাম 1a গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি 1 নেক্সট কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 3 টো হৈছে za=yb হলে x= কিমান হ'ব হেতু ফাইন্ড আউট কৰি ইয়াত দি থোৱা অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো টিক কৰিব লাগে এনে ধৰণৰ কোৱেশ্চন সলভ কৰাৰ গুৰুত্বপূৰ্ণ ট্ৰিকটো হৈছে আমি প্ৰথমেই z এৰ লগত y ৰ ৰিলেচনটো বাছি উলিয়াম ঠিক তাৰ পাছতেই x ৰ লগত সেই হ'ব লগা সংখ্যাটোৰ ৰিলেচনটো ফাইন্ড আউট কৰি কাৰেক্ট এনসাৰটো বিচাৰি পাম এতিয়া কথা হ'ল z a ৰ পৰা yb কেনেদৰে হৈছে হেতু যদি আমি ফাইন্ড আউট কৰিব যাও আমি দেখা পাম z ৰ পৰা এটা লেটাৰ আগলৈ আহি y হৈছে ঠিক তেনেদৰে a ৰ পৰা এটা লেটাৰ পাছলৈ গৈ b হৈছে ঠিক তেনেদৰে x ৰ আগৰ সংখ্যাটো হৈ যাব w ঠিক তেনেদৰে c ৰ পাছৰ সংখ্যাটো হৈ যাব d অৰ্থাৎ x ৰ 1 - কৰি আমি আগৰ সংখ্যাটো পাও w ঠিক তেনেদৰে c ৰ লগত 1 প্লাস কৰি অৰ্থাৎ c ৰ এটা লেটাৰ পাছৰ লেটাৰটো হৈছে d এনেদৰে আমি পাই যাও wd গতিকে x হৈ যাব wd অৰ্থাৎ ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি wd আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে